পুৰণা ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব 1966 চনত গোৱালপাৰা ডিষ্ট্ৰিক্টত মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই ল'ব। যদি আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অতি সোনকালে ভোটাৰ লিষ্টটো ডাউনলোড কৰি ৰাখি দিয়ক। 1966 চনত যদি আপোনালোকৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে 1966 চনত কেনেকৈ ডাউনলোড কৰিব চাই লওক। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব, ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে অতি সোনকালে ডাউনলোড কৰি প্ৰিণ্ট কৰি ৰাখি দিয়ক। এতিয়া আপোনালোকে লিংকত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে ষ্টেট নাম আছাম, LAC গোৱালপাৰা ইষ্ট, ইয়াৰ 1966 ইয়াত চাব দিয়া আছে ডাউনলোড লিংক, ক্লিক হিয়াৰ। এতিয়া আপোনালোকে লিষ্টটো ডাউনলোড কৰিবলৈ হ'লে এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ক্লিক হিয়াৰ। এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত ফাৰ্ষ্ট জিমেইলৰ অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা জিমেইল চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা জিমেইল চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া অ'কেত ক্লিক কৰিব। যেতিয়া আপোনালোকে জিমেইলটো চিলেক্ট কৰি অ'কেত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত গোৱালপাৰা ইষ্টৰ ইয়াত সকলোবোৰ লিষ্ট ইয়াত PDF অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত এটাকৈ PDF অপেন কৰিব আৰু আপোনালোকে ইয়াত চাব লাগিব। ইয়াত কিন্তু আপোনালোকৰ গাঁৱৰ নাম দিয়া থাকিব এনেকুৱাকৈ। ইয়াত কিন্তু একৰ পৰা ইয়াত সকলো প্ৰচেছ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত গাঁৱৰ নামটো চেক কৰিব আৰু আপোনালোকে লিষ্টটো অপেন কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি লিষ্টত নাম আছে আপোনালোকে ইয়াৰ পৰা প্ৰিণ্ট কৰি ছেভ কৰি ৰাখি দিয়ক। কিন্তু বৰ্তমান ৱেবছাইটটো অন হৈ আছে, আপোনালোকে ছেভ কৰি ৰাখি দিয়ক, নহ'লে কিন্তু ইয়াত ছাইটটো বন্ধ হৈ যাব পাৰে। যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা 1966 চনৰ ভোটাৰ লিষ্টটো আপোনালোকে ডাউনলোড কৰি ৰাখি দিয়ক। অনলি খালি গোৱালপাৰা ইষ্টৰ। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয় আৰু যদি আপোনালোকক পুৰণা লিষ্টটো লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকৰ পুৰণা ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে আপোনালোকে এনেকুৱাকৈ ভোটাৰ লিষ্টবোৰ ডাউনলোড কৰক। 1966 চনৰ বৰ্তমান কিন্তু ৱেবছাইটটো বৰ্তমান অন হৈ আছে। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে সেইসকলে ভোটাৰ লিষ্টটো ডাউনলোড কৰি বা ছেভ কৰি প্ৰিণ্ট কৰি ৰাখি দিব। আপোনালোকে আজিয়ে ডাউনলোড কৰক।